নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম অসম পুলিচ ABUB বা SIত আহিব পৰা মোষ্ট ইম্পৰ্টেণ্ট কেইটামান মেথছৰ কুৱেশ্যন। যদিহে আজি আপুনি আমাৰ চেনেললৈ প্ৰথমবাৰ ভিজিট কৰিছিলে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ একেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে। বলকতি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন দিয়া আছে, চাবা তুমি, যদি কোনো এটা বস্তু 72 টকাত বিক্ৰী কৰিলে দোকানীজনৰ 10% লোকচান হয়, 96 টকাত বিক্ৰী কৰিলে কিমান শতাংশ লাভ হ'ব বুলি কৈছে। আগতে মন কৰিবা, কৈছে কি যদি কোনো এটা বস্তু 72 টকাত বিক্ৰী কৰিলে দোকানীজনৰ 10% লোকচান হয়। দোকানীজনৰ 10% কেতিয়া লোকচান হ'ব? যদিহে তুমি বস্তুটো অধিক দামত বিক্ৰী কৰি আনি তাতকৈ কমত বিক্ৰী কৰা। মানে যদি তুমি 200 টকাত কিবা এটা বস্তু কিনি আনা, 200 টকাত যদি তুমি বস্তু এটা বিক্ৰী কৰা, তেতিয়া মই যদি তোমাক কওঁ যে তোমাৰ 10% এটা লোকচান হ'ল, মানে তুমি 200 টকাতকৈ সেই বস্তুটো ওপৰত কিনি আনিছিলা, সেইবাবেহে তুমি 200 টকাত দিয়াৰ বাবে তোমাৰ কি হ'ল 10% এটা লোকচান হ'ল। পাইছা বুজি? ক্লিয়াৰ? এতিয়া তুমি চোৱা যে দোকানীজনে আচলতে আনিছিলে কিমানত, সেইটো আমি আগতে উলিয়াই ল'ব লাগিব, তেতিয়া আমাৰ খেলাখন আহি যাব। চাবা, কৈছে কি 72 টকাত বিক্ৰী কৰাৰ পিছত দোকানীজনৰ 10% লোকচান হ'ল। 10% লোকচান হ'ল কেতিয়া? যেতিয়া তেখেতে 72 টকাত বস্তুটো বিক্ৰী কৰিলে। 72 টকাত বস্তুটো বিক্ৰী কৰিলে মানে তেখেতে কিমান পাৰ্চেণ্টত দিলে? 90%ত দিলে। কিয় 90%ত দিলে? কাৰণ 100%ত অনা বস্তুটো তেখেতে 10% এটা লষ্টত বিক্ৰী কৰিছে। পাইছা বুজি? ক্লিয়াৰ? মানে 72টো মই এটা লাষ্ট আনি ল'বা, তুমি যিটো নাম্বাৰ থাকিব সেইটো ক'ত দিবা? তুমি ওপৰত দিবা। 72টো ওপৰত গ'ল, যিটো পাৰ্চেণ্টৰ ভেলু হয় সেইটো তলত দিবা। 72টো কিমান পাৰ্চেণ্টৰ ভেলু হয়? 72টো হৈছে 90%ৰ ভেলু। ঠিক আছে, এইখিনিলে প্ৰব্লেম নাই। 72টো কিমান পাৰ্চেণ্টৰ ভেলু? 72টো হৈছে মোৰ 90%ৰ ভেলু। ঠিক আছে, কিমানত আনিছিলে সুধিবৰ বাবে মই কি কৰিব লাগিব? ইনটু 100 কৰিব লাগিব। কাটাকাটি কৰিবা তুমি। কাটাকাটি কৰিলে কি পাবা? এইটো শূন্যৰ লগত মোৰ এইটো শূন্য কাটা যাব। 9ৰে 72ক কেইবাৰ যাব? 8 বাৰ যাব। 8 পূৰণ 10 কৰিলে কিমান হ'ব? 80 হ'ব। মানে তেখেতে বস্তুটো আনোতে কিমানত আনিছিলে? 80 টকাত বস্তুটো আনিছিলে, আৰু 80ত আনি কিনে তেখেতে 72 টকাত বস্তুটো বিক্ৰী কৰাৰ বাবে তেখেতৰ 10% এটা লষ্ট হৈ গ'ল। ঠিক আছে, 80ৰ 10% কিমান হ'ব? 8 হ'ব। 80ৰ পৰা 8 গ'লে কিমান হ'ব? 72 হ'ব। মানে 80 টকাত আনিছিলে বস্তুটো, তেখেতে 72 টকাত বস্তুটো বিক্ৰী কৰিলে, আৰু সেইবাবে তেখেতৰ 10% এটা কি হৈছে? লোকচান হৈছে। এতিয়া আমাক যদি সুধিলে হয় যে বস্তুটোৰ কিনা দাম কিমান, তেতিয়াহ'লে মই কিমানত ক্লিক কৰিলোঁ হয়? 80ত ক্লিক কৰিলোঁ হয়। কিন্তু আমাক এবাৰ সুধিছে কি যে 96 টকাত বস্তুটো বিক্ৰী কৰিলে তেখেতৰ কিমান শতাংশ লাভ হ'ব। যদি আমাক সুধিলে হয় যে 96 টকাত বস্তুটো বিক্ৰী কৰিলে তেখেতৰ কিমান টকা লাভ হ'ব, তেতিয়া মই কিমান বুলি ক'লোঁ হয়? 80 টকাত আনি যদি মই 96 টকাত বিক্ৰী কৰোঁ, তেতিয়াহ'লে মোৰ কিমান টকা লাভ হ'ল হয়? 16 টকা লাভ হ'ল হয়। কিন্তু আমাক সুধিছে নেকি? নাই সোধা। আমাক কিমান হৈছে যে পাৰ্চেণ্ট কিমান হ'ব লাভ যদিহে তেখেতে 80ত অনা বস্তুটো 96ত বিক্ৰী কৰে। ঠিক আছে, সেইটোৱে উলিয়াব লাগে। এতিয়া আমি কিনা দামটো পালোঁ। কিনা দাম কিমান পালোঁ? কিনা দাম পালোঁ মই 80। মানে যদি তুমি বস্তু এটা 80 টকাত কিনি আনি 96 টকাত বিক্ৰী কৰা, তেতিয়াহ'লে তোমাৰ কিমান টকা লাভ হ'ব? 16 টকা লাভ হ'ব লাগিব। তেতিয়াহে তুমি বস্তুটো কিমানত বিক্ৰী কৰিব পাৰিবা? 96ত বিক্ৰী কৰিব পাৰিবা। ঠিক আছে, প্ৰব্লেম নাই। চাবা এতিয়া তুমি, যদি তুমি 80ত আনা বস্তুটো, আচডাল টানি ল'লোঁ মই, কিমানত আনিছোঁ মই? 80ত আনিছোঁ বস্তুটো, কিমান টকা লাভ হৈছে মোৰ? 16 টকা লাভ হৈছে। সেইটোৱেই চাবৰ বাবে, কিমান শতাংশ লাভ হৈছে চাবৰ বাবে মই কি কৰোঁ? ইনটু 100 কৰি দিওঁ। কাটাকাটি কৰিবা তুমি, যিটো পাবা সেইটোৱে তোমাৰ কি হৈ যাব? উত্তৰ হৈ যাব। মানে 80ত অনা বস্তুটো তুমি 16 টকা এটা বেছিত বিক্ৰী কৰিলে তোমাৰ কিমান শতাংশ লাভ হ'ব, সেইবাবে মই ইনটু 100 কৰিছোঁ। চাবা, এইটো শূন্যৰ লগত মই এইটো শূন্য কাটা যাব। 8ৰে 16 কেইবাৰ যাব? 2 বাৰ যাব। আৰু 2 পূৰণ 10 কৰিলে কিমান হ'ব? 20 হ'ব। অপশ্যন নম্বৰ চিটো মোৰ শুদ্ধ উত্তৰ হ'ব। ঠিক আছে, বুজি পাইছোঁ। নেক্সট কুৱেশ্যন চাবা তুমি, কৈছে কি এটা সামন্তৰিকৰ কৰ্ণৰ দুডাল ক্ৰমে 16 চেণ্টিমিটাৰ আৰু 12 চেণ্টিমিটাৰ, সামন্তৰিকটোৰ পৰিসীমা উলিওৱা বুলি কৈছে। চাবা, সামন্তৰিকটো আচলতে কেনেকুৱা ধৰণৰ হয়? এনেকুৱা ধৰণৰ হয়। ঠিক আছে, এনেকুৱা ধৰণৰ হয়। ইয়াতে কিছুমান কথা মন কৰিব লাগিব। ইয়াতে এডাল পাইছোঁ আমি। ঠিক আছে, চৰি, এইটো যেনিবা আমাৰ সামন্তৰিকটো আছিলে। ঠিক আছে, এইডাল পাইছোঁ কৰ্ণ, আৰু এইডাল পাইছোঁ কি? কৰ্ণ। ঠিক আছে, প্ৰব্লেম নাই। দুডাল কৰ্ণ পালোঁ। ইয়াতে যিটো কৰ্ণৰ মাজত যিটো ক্ৰছ কৰিলে, সেই ক্ৰছটো কি হয়? সমান সমান হয়। ঠিক আছে, সেইটো এটা মন কৰিবলগীয়া বিষয় হয়। আমাক কৈছে কি এডাল কৰ্ণ হৈছে 16 চেণ্টিমিটাৰ। ঠিক আছে, এডাল কৰ্ণ কিমান বুলি কৈছে? এডাল কৰ্ণ বুলি কৈছে 16। মানে এইডাল যেনিবা 12 বুলি মই ধৰি ল'লোঁ। এডাল লগ খাটা নিচিনা লাগিছেতো। এডাল মই 12 বুলি ধৰি ল'লোঁ, আৰু এডাল কিমান বুলি ধৰি ল'লোঁ? 16 বুলি ধৰি ল'লোঁ। এডাল যদি 12 হয়, এডাল যদি 16 হয়, মানে ইয়াতে সামন্তৰিকৰ এটা কিছুমান কথা মন কৰিব লাগিব তুমি। মাজত যি ক্ৰছ কৰিছে, এই মাজত ক্ৰছ কৰা প্ৰত্যেকটো এটা 90 ডিগ্ৰী কোণৰ উৎপন্ন কৰিছে। ঠিক আছে, 90 ডিগ্ৰী কোণ, এইটো এটা 90 ডিগ্ৰী কোণ, মানে চাৰিওটা কোণ 90 ডিগ্ৰী। ঠিক আছে, 1 নম্বৰ কথা। 2 নম্বৰ কথা মন কৰিব, এই যিডাল কৰ্ণই ইয়াতে ক্ৰছ কৰিলে,
বা এই যিডাল কৰ্ণ ইয়াতে ক্ৰছ কৰিলে প্ৰত্যেকটোৱে সমান 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 মানে কি ব্যৱধানত ক্ৰছ কৰে মানে এইডালৰ ভেলুটো যিমান হ'ব এইডালৰ ভেলুটোও সিমান হ'ব এইডাল লগত এইডাল নিমিলে দেই একো ঠিক আছে মিলিবও পাৰে কেতিয়াবা এইডালৰ যিটো যোগ হ'ব এইডালৰো সেইটোৱে যোগ হ'ব বা ঠিক আছে বা এইডালৰ যিটো যোগ হ'ব এইডালৰো একেই যোগ হ'ব মানে দুইডালে সমান সমান ঠাইত মানে কি কাটাকাটি কৰে ঠিক আছে এইখিনি মন কৰিব লাগিব এতিয়া তুমি চোৱা ইহঁতৰ ডিষ্টেঞ্চটো কিমান কিমান হ'ব এডাল আমাক কৈছে কি ইহঁতৰ যি দুডাল কৰ্ণ দিয়া আছে সেই কৰ্ণৰডাল এডাল হৈছে 16 সেন্টিমিটাৰ আৰু এডাল হৈছে কি 12 সেন্টিমিটাৰ ঠিক আছে মই দীঘলডাল ধৰি ল'লোঁ 16 সেন্টিমিটাৰ আৰু খাটাডাল ধৰি ল'লোঁ 12 সেন্টিমিটাৰ যদি এডাল 12 সেন্টিমিটাৰ হয় ঠিক আছে এডাল মন কৰিবা এডাল যদি 12 সেন্টিমিটাৰ হয় মই তোমাক কি ক'লোঁ অলপ আগত যাতে সমানে সমানে ভাগ কৰে বুলি কৈছে যদি এডাল 12 সেন্টিমিটাৰ হয় তেতিয়াহ'লে এডাল কিমান হ'ব এডাল হ'ব মোৰ 4 আৰু এডাল কিমান হ'ব এডালো হ'ব মোৰ 4 ঠিক আছে যদি এইবাৰ ইফালৰডাল মই চাবলৈ আহিলোঁ এইফালৰডাল চাবলৈ আহি মই গম পালোঁ যে ইফালৰডাল মোক কিমান বুলি কৈছে যে 16 সেন্টিমিটাৰ বুলি কৈছে ঠিক আছে 12 হ'লে 4 4 ক'ত হ'ব 8 হ'ব 12 হ'লে 6 হ'ব সৰি 12 হ'লে কিমান হ'ব এইডাল যদি 6 সেন্টিমিটাৰ হয় এইডালো কিমান সেন্টিমিটাৰ হয় 6 সেন্টিমিটাৰ হয় মানে আধা আধাত ক্ৰছ কৰে আকৌ ঠিক আছে যদি এইডাল 16 সেন্টিমিটাৰ হয় তেতিয়াহ'লে কিমান হ'ব এইফালে আহিব 8 আৰু এইফালে আহিব 8 ঠিক আছে বুজি পালোঁ এতিয়া ইয়াৰ পৰা মই এটা অংশ মই কাটি লৈ আহিম তুমি চাবা এটা অংশ মই কাটি লৈ আহিলোঁ যেনিবা এই অংশটো মই কাটি লৈ আহিম চাবা এই অংশটো যেনিবা মই কাটি লৈ আহিলোঁ আৰু কাটি লৈ আহি কিনে ইয়াত মই বহাই দিলোঁ তুমি চাবা ইয়াত মই বহাই দিলোঁ এতিয়া তুমি এটা কথা মন কৰা ইয়াতে যিটো কোণ উৎপন্ন হ'ল এইটো হৈছে 90 ডিগ্ৰী কোণ ইয়াৰ ডিষ্টেঞ্চটো হৈছে 6 আৰু ইয়াৰ ডিষ্টেঞ্চ হৈছে কিমান 8 এতিয়া আমি এটা কথা জানো যে পাইথাগোৰাছৰ সূত্ৰৰ মতে যদি এইডালৰ যোগ আৰু এইডালৰ যোগ মানে AC স্কোৱাৰ ইকুৱেল টু AB স্কোৱাৰ প্লাছ BC স্কোৱাৰ ঠিক আছে সেইটো সূত্ৰ আমি সবেই জানো মানে এইডালৰ যিটো যোগ হ'ব এইডালৰ যিটো যোগ হ'ব যদি 90 ডিগ্ৰী কোণ উৎপন্ন কৰে তেতিয়াহ'লে AC স্কোৱাৰ ইকুৱেল টু যদি এইটো A কোণ হয় যদি এইটো B কোণ হয় যদি এইটো C কোণ হয় মানে AC স্কোৱাৰডাল AC স্কোৱাৰ ইকুৱেল টু BC স্কোৱাৰ প্লাছ AC স্কোৱাৰ সৰি AC স্কোৱাৰ ইকুৱেল টু AB স্কোৱাৰ প্লাছ BC স্কোৱাৰ ঠিক আছে মানে মই ইয়াৰ পৰা এইটোৱে বুজিব পালোঁ যে ৰুট অভাৰৰ ভিতৰত 6 স্কোৱাৰ প্লাছ 8 স্কোৱাৰ হ'ব ঠিক আছে 6 স্কোৱাৰ প্লাছ কি হ'ব 8 স্কোৱাৰ হ'ব এতিয়া মই এইখিনি কাটি দি পেলাই ধুনীয়াকৈ তোমাক কৰি দি আছোঁ তুমি চাবা ৰুট অভাৰৰ ভিতৰত কিমান আহিব ৰুট অভাৰৰ ভিতৰত আহিব 6 স্কোৱাৰ প্লাছ 8 স্কোৱাৰ ঠিক আছে 6 স্কোৱাৰ 6 গুণ কিমান হ'ব 36 হ'ব 36 প্লাছ 8 গুণ কিমান হ'ব 64 হ'ব 64 ৰুট অভাৰৰ ভিতৰত আছে 36 64 যোগ কৰিলে কিমান হ'ব 100 হ'ব যদি ৰুট অভাৰৰ ভিতৰত 100 আছে যদি মই ৰুট অভাৰডাল ভাঙি দিওঁ তেতিয়াহ'লে ইয়াৰ ভেলুটো কিমান পাই যাম মই 10 পাই যাম মানে ইয়াৰ পৰা মই এইটোৱে বুজি পালোঁ যে যিটো মোৰ সামন্তৰিক আছিলে এই যিটো মোৰ সামন্তৰিক আছিলে এই সামন্তৰিকটোৰ যি ক্ৰছ কৰিছিলে ঠিক আছে যি দুটা ক্ৰছ কৰিছিলে য'ত 16 আৰু 12 আছিলে ঠিক আছে কিমান আছিলে 16 আৰু 12 আছিলে চাবা এইডাল এডাল আছ আছিলে আৰু এইডাল এডাল আছ আছিলে মই কিমান বুলি কৈছিলোঁ 16 আৰু 12 বুলি কৈছিলোঁ মানে এইডাল যদি 12 হয় তেতিয়াহ'লে এইডালৰ ভেলুটো কিমান হ'ব এইডালৰ ভেলুটো হৈ যাব তোমাৰ 6 এইডালৰ ভেলুটো 6 হ'ব এইডালৰ ভেলুটো 6 হ'ব আৰু এইডাল যদি 16 হয় এইডালৰ ভেলুটো কিমান হ'ব 8 হ'ব এইডালৰ ভেলুটো 8 হ'ব চাবা এতিয়া তুমি এইডাল যদি 6 হয় আৰু এইডাল যদি 8 হয় তেতিয়াহ'লে এইডাল কিমান হ'ব 10 হ'ব এডাল যদি 8 হয় এডাল যদি 6 হয় এডাল কিমান হ'ব 10 হ'ব এডাল যদি 6 হয় এডাল যদি 8 হয় এডাল কিমান হ'ব 10 হ'ব এডাল যদি 8 হয় এডাল যদি 6 হয় তেতিয়াহ'লে এডাল কিমান হ'ব 10 হ'ব এতিয়া আমাক সুধিছে কি যে সামন্তৰিকটোৰ পৰিসীমা উলিওৱা বুলি কৈছে এইবাৰ অসম পুলিচৰ এনেকুৱা সামন্তৰিকৰ কুৱেশ্যন এটা আহিছিলে সেইবাবে মই এই কুৱেশ্যনটো এড কৰিলোঁ তুমি চাবা যে আমাক এতিয়া সুধিছে কি সামন্তৰিকটোৰ পৰিসীমা কিমান হ'ব পৰিসীমা মানে কি পৰিসীমা মানে হৈছে পৰি থকা সীমা কেইটালৈ হৈছে পৰিসীমা মানে যদি চাৰিওটা মই যদি 10 পালোঁ তেতিয়াহ'লে তাৰ পৰিসীমা কিমান হ'ব 4 10 গুণ কিমান হ'ব 40 হ'ব অপশ্যন নম্বৰ ডিটো আমাৰ শুদ্ধ হৈ যাব ঠিক আছে নিশ্চয় বুজি পাইছা এইখিনিতে আমাৰ এটা পেইড ক্লাছ চলি আছে অসম পুলিচ ABUB বা SI বাবে য'ত তুমি বেছিক কনচেপ্ট প্লাছ শ্বৰ্টটিক গোটেইখিনি পাই যাবা একেবাৰে সহজ ভাষাত ধুনীয়াকৈ সৰু কুৱেশ্যনৰ পৰা অতি মানে টান কুৱেশ্যনলৈ তুমি কেনেকৈ চিম্পল ভাষাৰে বুজিব পোৱা তেনেদৰে মই ট্ৰাই কৰিছোঁ যদি তুমি ডেমো ক্লাছ চাব বিচাৰা তেতিয়াহ'লে চাব পাৰা ঠিক আছে তুমি 249 পে' কৰি স্ক্ৰীনশ্বট দিলে তোমাক এটা গ্ৰুপত এড কৰা হ'ব গ্ৰুপৰ ডেছক্ৰিপশ্যনত তুমি গোটেই কমপ্লিট ভিডিঅ' পাবা তাত 1 2 3 4 এনেকুৱা ভিডিঅ' নাম্বাৰ দিয়া থাকিব ঠিক আছে এতিয়ালৈ বহুত ক্লাছ হোৱা নাই বাৰু নাম্বাৰ ছিষ্টেমৰ 3টা ভিডিঅ' গৈছে আৰু
এটা পাৰ্চেণ্টৰ ভিডিঅ' গৈছে ঠিক আছে চাবা যদি তুমি ইণ্টাৰেষ্টেড তেতিয়াহ'লে যোগাযোগ কৰি ল'বা এই নম্বৰটো হৈছে 60084848 ঠিক আছে নম্বৰটো পাইছা নহয় 60084848 এই নম্বৰটোত হোৱাটছআপ বা কল কৰিলে তোমাৰ হৈ যাব ঠিক আছে নেক্সট কুৱেশ্যন চাবা তুমি নেক্সট কুৱেশ্যন দিয়া আছে 1/20 2/10 কিমান শতাংশ হয় বুলি কৈছে এইটো আমাক কিহত দিয়া আছে ফ্ৰেকশ্যনত দিয়া আছে অৰ্থাৎ ভগ্নাংশত দিয়া আছে যদি মই ভগ্নাংশটো এটা সংখ্যালৈ লৈ যাওঁ তেতিয়াহ'লে আমাৰ কৰাত সুবিধা হ'ব সেইবাবে মই 10/20 আৰু 2/10 কি কৰিম এটা সংখ্যালৈ লৈ যাম ভগ্নাংশৰ পৰা ঠিক আছে ভগ্নাংশৰ পৰা মই যদি ভগ্নাংশৰ পৰা মই যদি হেৰিলে নিবলৈ হয় চাবা তুমি 1/, কি দিয়া আছে 1/, দিয়া আছে মোৰ এটা 20 আৰু এটা মোৰ কিমান দিয়া আছে 2/10 দিয়া আছে ঠিক আছে ইহঁতক মই যদি 100ৰে পূৰণ কৰি দিওঁ দুইটাকে 100ৰে পূৰণ কৰি দিলোঁ এইটোকো মই 100ৰে পূৰণ কৰি দিলোঁ আৰু এইটোকো মই 100ৰে পূৰণ কৰি দিলোঁ কিবা প্ৰব্লেম হ'ল নেকি একো প্ৰব্লেম হোৱা নাই যদি মই তোমাক কওঁ যে তোমালোক দুজন ল'ৰা আছা ল'ৰা দুজনৰ এটাৰ তাত 50 টকা আছে এজনৰ তাত 70 টকা আছে ঠিক আছে মই যদি তোমাকো কওঁ তোমাক মই 100 টকা এটা দিলোঁ তাকো মই যদি কওঁ তোমাকো মই 100 টকা এটা দিলোঁ তোমালোকে মোক বেয়া পাবা নেকি নোপোৱা যিহেতু মই দুইজনকে সমানে দিছোঁ মানে কি সমানে দিলে কাৰো একো বেছি প্ৰব্লেম নহয় ঠিক আছে চাবা এতিয়া মই যদি এইটোক 100ৰে পূৰণ কৰিছোঁ এইটোকো 100ৰে পূৰণ কৰিছোঁ মানে সিহঁতৰ একো প্ৰব্লেম অহা নাই ঠিক আছে এতিয়া মই কাটাকাটি কৰিম তুমি চাবা কাটাকাটি কৰিলে কি হ'ব কাটাকাটি কৰিলে এইটো শূন্যৰ লগত মই এইটো শূন্য কাটা যাব 2ৰে 10ক কেইবাৰ যাব 5 যাব 5বাৰ যাব মানে এইখিনিৰ পৰা মই ৰিজাল্টটো কি পালোঁ 1/20 মানে কিমান হৈছে 5 বা এইটো আমি জানিব লাগে যে 1/20 মানে যে 5%ৰ ভেলু সেইটো আমি জানিব লাগে বাৰু আজি আমি যেটো আমি ক্লাছ কৰিছোঁ যেনিবা কি বুলি কয় পাৰ্চেণ্টৰ ক্লাছ তাতে আমি চাৰ্টখন দিয়াই আছে বাৰু 1/20 মানে যে 5% সেইটো আমি তুমি চাৰ্টখন মুখস্থ কৰিলে দেখিলেই তুমি গমেই পাই যাব য'ত এতিয়া তুমি চোৱা 2/10 আছে 2/10 মানে কিমান হৈছে আকৌ 1/5 1/5 মানে কিমান 20 ঠিক আছে তেতিয়াহ'লে তুমি গমেই পালা হয় যে 5 আৰু 20ৰ কথা কোৱা হৈছে ইয়াতে 1/20 আৰু 2/10ৰ কথা ক'বলৈ গৈ ঠিক আছে এতিয়া তুমি চোৱা এইটো কাটাকাটি কৰা এইটো কাটাকাটি কৰিলে কি আহিব এইটো শূন্যৰ লগত মই এইটো শূন্য কাটা যাব ঠিক আছে 10 দুগুণ কিমান হ'ব 20 আহিব ঠিক আছে ইয়াতে মই নাম্বাৰ কেইটা কি পালোঁ এটা হৈছে 5 এটা হৈছে 20 ঠিক আছে এইখিনিলে প্ৰব্লেম নাই এটা কি পাইছোঁ মই এটা পাইছোঁ 5 আৰু এটা পাইছোঁ 20 এতিয়া প্ৰশ্নটো কি সুধিছে তুমি চোৱা এতিয়া আকৌ হেৰিত মাথা মাৰি নাথাকিবা যে 1/20 আৰু 2/10 সেইটোত মাথা নামাৰিবা এতিয়া তুমি এইটোত মাথা মাৰা যে 5 20ৰ কিমান শতাংশ কোন কাৰ সেইটো সুধিছে তুমি মন কৰা 5টো 20ৰ কিমান শতাংশ কাৰ কথা সুধিছে যে 20ৰ কিমান শতাংশ মানে 20টো মোৰ ক'ত আহিব তলত আহিব 20ৰ কিমান শতাংশ সুধিছে কাৰ কথা সুধিছে 5ৰ কথা সুধিছে শতাংশৰ বাবে মই কি কৰোঁ ইনটু 100 কৰি দিওঁ ঠিক আছে কাটাকাটি কৰিবা কাটাকাটি কৰিলে কি আহিব এইটো শূন্যৰ লগত মই এইটো শূন্য কাটা যাব 2ৰে 10ক কেইবাৰ যায় 5বাৰ যায় আৰু 5 গুণ কিমান পাই যাম মই 25% পাই যাম মই অপশ্যন নম্বৰ বিটো মোৰ শুদ্ধ হৈ যাব ঠিক আছে বুজি পালোঁ নেক্সট কুৱেশ্যন চাবা তুমি নেক্সট কুৱেশ্যন দিয়া আছে যে সাধাৰণ সুতৰ হাৰত কোনো এক ধনৰাশি 2 বছৰত মিশ্ৰ ধন 756 টকা হয় আৰু 3.5 বছৰত 873 টকা হয়গৈ তেতিয়াহ'লে মূলধন উলিওৱা বুলি কৈছে চাবা তুমি মন কৰিবা ইমান বেছি প্ৰব্লেম নাই আমাক কি কৈছে এক্সামিনাৰে যে সাধাৰণ সুতৰ হ'ব বুলি কৈছে সাধাৰণ সুতত কোনো এক ধনৰাশি 2 বছৰত 756 টকা হৈ যায় 2 বছৰত কিমান হৈ যায় 2 বছৰত হৈ যায় 756 টকা আকৌ সেইটো ধনৰাশিয়ে 3.5 বছৰত 873 বাঢ়ে বুলি কৈছে 3 বছৰ নহয় 3.5 বছৰ অৰ্থাৎ 3.5 বছৰত 3.5 বছৰত কিমান হয়গৈ বুলি কৈছে 3.5 বছৰত 873 হয়গৈ বুলি কৈছে এতিয়া তুমি মোক এটা কথা কোৱা যদি 2 বছৰত 756 টকা হয় 3.5 বছৰত 873 টকা হয় ইয়াৰ পৰা তুমি কি বুজিব পাৰিলা যে 1.5 বছৰত কিমান বাঢ়িলে সেইটো উলিয়াবৰ বাবে মই যদি 873ৰ পৰা 756টো মাইনাছ কৰি দিওঁ তেতিয়াহ'লে মই কি পাই যাম 1.5 বছৰত কিমাননো সুদ বাঢ়িলে সেইটো পাই যাম ঠিক আছে বুজি পালোঁ কি ক'লোঁ মই আমাক এক্সামিনাৰে কৈ থৈ দিছে যে 2 বছৰত 756 টকা পাইছে 2 বছৰত 756 টকা কি পাইছে সুদ পাইছে 2 বছৰত কিমান পাইছে 756 টকা সুদ পাইছে আকৌ আমাক কৈ থৈছে যে 3.5 বছৰত 873 টকাত কি পাইছে সুদ পাইছে যদি 2 বছৰত 756 3.5 বছৰত 873 মানে 1.5 বছৰত কিমান বাঢ়িলে সেইটো জানিবৰ বাবে মই 873ৰ পৰা মই যদি 756টো বিগ কৰি দিওঁ মই পাই যাম নে নাযাম যাম নিশ্চয় ঠিক আছে এতিয়া মই সেইটোৱে কৰিম যে 1.5 বছৰত কিমান বাঢ়িলে সেইটো পাবৰ বাবে মই কি কৰিম ডাঙৰটোৰ পৰা সৰুটো মাইনাছ কৰি দিম ডাঙৰটো কি আছিলে ডাঙৰটো আছিলে 873 সৰুটো আছিলে কিমান সৰুটো আছিলে 756 যদি মই মাইনাছ কৰোঁ কিমান হ'ব
13 হ'ল 13ৰ পৰা 6 গ'লে কিমান থাকিব 7 থাকিব ইয়াতে 6 থাকিল 6ৰ পৰা 5 গ'লে 1 থাকিল 8ৰ পৰা 7 গ'লে কিমান 117 পাই যাম মই ঠিক আছে 117 পাই যাম 117 টকা কেই বছৰত বাঢ়িলে 1.5 বছৰত বাঢ়িলে এতিয়া তুমি মোক কোৱা যদি তোমাক মই ক'লো যে 1.5 বছৰত 117 টকা বাঢ়িলে ইয়াৰ পৰা তুমি এবছৰত কিমান বাঢ়িলে সেইটো উলিয়াব পাৰিবা নোৱাৰিবা নিশ্চয় পাৰিবা যে এটা কাম কৰিবা যে 1.5 বছৰত যদি 117 বাঢ়িল মই 1.5 বছৰটো 6 মাহ তিনিটা ভাগ কৰি দিওঁ ঠিক আছে 1.5 বছৰটো মই যদি 6 মাহ তিনিটা ভাগ কৰি দিওঁ তাৰ পৰা মই যদি দুটা ভাগ লৈ লওঁ মানে মই 6 মাহৰ দুটা ভাগ লৈ ল'লে এবছৰটো পাই যাম কি ক'লো বুজি পালা যে 117টো মই বুজি পালোঁ যে 117টো হৈছে মোৰ 3.5 বছৰৰ সুদ 1.5 বছৰৰ সুদ মানে 1.5 ইয়াৰৰ সুদ যেটো আমাক 2 বছৰটো দিয়া আছে আৰু 3.5 বছৰ দিয়া আছে মানে 3.5 বছৰৰ পৰা মই যদি 2 বছৰটো মাইনাস কৰি দিওঁ মই 1.5 বছৰৰ সুদটো পালোঁ 1.5 বছৰৰ সুদ মই কিমান পালোঁ 117 পালোঁ যদি এই 117টো মই তিনিটা ভাগত ভাগ কৰি দিওঁ মানে 1.5 বছৰ 6 মাহ তিনিটা ভাগ কৰি দিলোঁ বুজি পাইছা যে 117 টকা আছে মোৰ 117 টকা আছে এই 117 টকাটো মই যদি তিনিটা ভাগ কৰি দিওঁ মানে এইটো এটা ভাগ আৰু এইটো এটা ভাগ মানে 6 মাহ তিনিটা 6 মাহত মই কিমান টকা পাম তিনিটা ভাগ যদি মই কৰি দিওঁ 117টো তাৰ পৰা মই যদি দুটা ভাগ লৈ লওঁ তেতিয়াহ'লে মই এবছৰৰ সুদটো পাম ঠিক আছে বুজি পালোঁ 117ক মই যদি এতিয়া তিনিটা ভাগ কৰোঁ কিমান বাৰ যাব চাবা তুমি 117ক মই যদি তিনিটা ভাগ কৰোঁ তিনিটা কেইবাৰ যাব 3ৰে যাব 3 গুণ 9 কিমান বাকি থাকিলে 2 বাকি থাকিলে 9 গুণ 27 মানে 39 টকা 6 মাহত সুদ পায় ঠিক আছে ইয়াতেও 39 টকা পালোঁ মন কৰিবা ইয়াতো মই 6 মাহত 39 টকা পালোঁ ইয়াতো মই 6 মাহত 36 নহয় 39 ঠিক আছে 6 মাহত মই 39 টকা পালোঁ ইয়াতো মই 6 মাহত 39 টকা পালোঁ আৰু ইয়াতো মই কি পালোঁ 6 মাহত 39 টকা পালোঁ মানে মই তিনিটা 39 টকা পালোঁ ইয়াৰ পৰা মই যদি দুটা 39 টকা লৈ লওঁ তেতিয়াহ'লে মই কি পাই যাম এবছৰত কিমান সুদ পালোঁ সেইটো পাই যাম ঠিক আছে যদি মই দুটা 39 টকা লওঁ ঠিক আছে 6 মাহত মই 39 টকা পাওঁ বুলি মই গম পালোঁ যদি মই দুটা 39 টকা লৈ লওঁ তেতিয়াহ'লে মই এবছৰত কিমান টকা সুদ পাম 78 টকা মই সুদ পাম ঠিক আছে বুজি পালোঁ এতিয়া তুমি এটা কথা কোৱা যে 78 টকা সুদ পাব সি এবছৰত আমাক দি থোৱা আছে যে দুবছৰত সি কিমান মিশ্ৰধন হৈছেগৈ বুলি কৈছে 756 হৈছেগৈ দুবছৰত যদি এবছৰত 78 টকা সুদ পায় দুবছৰত কিমান হ'ব 78ৰ দুগুণ হ'ব 78ৰ দুগুণ কিমান হ'ব 156 হ'ব ঠিক আছে বুজি পাইছোঁ 78 পূৰণ 2 কৰিলে কিমান পাম 156 পাম ঠিক আছে বা 70ক দুগুণ কৰিলোঁ মই 140 পালোঁ আৰু 8ক দুগুণ কৰিলোঁ 16 পালোঁ আৰু 140 16 যোগ কৰি মই 156 পালোঁ ঠিক আছে বুজি পালোঁ এই যিটো মই 156 পালোঁ এই 156টো কিমান বছৰৰ সুদ পালোঁ মই 2 বছৰৰ সুদ পালোঁ এতিয়া মোক কৈ থৈছে যে সাধাৰণ সুতৰ হাৰত কোনো এক ধনৰাশি 2 বছৰত 756 হৈ গৈ মানে কি 756 হৈছেগৈ কিয় কাৰণ সি 156 টকা সুদ পাইছে এতিয়া তুমি মোক কোৱা যে 756ৰ পৰা মই যদি 156টো মাইনাস কৰি দিওঁ তেতিয়াহ'লে মই কিমান বাকী থাকিব মোৰ যিটো মূলধন আছিলে সেইটো বাকী থাকিব ঠিক আছে 6ৰ পৰা 6 গ'লে 0 থাকিল 5ৰ পৰা 5 গ'লে 0 থাকিল 7ৰ পৰা 1 গ'লে 6 থাকিল মানে মোৰ মূলধন কিমান আছিলে 600 টকা আছিলে অপশ্যন নম্বৰ এটো মোৰ শুদ্ধ হৈ যাব ঠিক আছে বুজি পালোঁ নেক্সট কুৱেশ্যন চাবা তুমি কৈছে কি 28 সেন্টিমিটাৰ ব্যাসৰ এটা বৃত্তৰ কালি উলিয়াবা ব্যাস আৰু ব্যাসাৰ্ধ তুমি নিশ্চয় জানা যে এইটো যদি বৃত্ত হয় ঠিক আছে এইটো যদি বৃত্ত হয় ইয়াৰ যদি এইটো যেনিবা কেন্দ্ৰ ধৰি ল'লোঁ ইয়াৰ যিডাল দীঘল ইয়াৰ যিডাল মাজেৰে যাব সমানে যাব ঠিক আছে মাজেৰে যাব দুইটা সমানে ক্ৰছ কৰি থাকিব দীঘল হ'ব সেইডালক আমি কি বুলি কওঁ সেইডালক আমি ব্যাস বুলি কওঁ আৰু যিডাল খাটা হ'ব ঠিক আছে আৰু যিডাল এইটো যেনিবা এটা বৃত্ত ইয়াৰ যিটো খাটা হ'ব সেইডালক আমি কি বুলি কওঁ ব্যাসাৰ্ধ বুলি কওঁ ঠিক আছে মানে খাটাটোৰ দীঘল নাম দীঘলটোৰ খাটা নাম পাইছা বুজি ইয়াতে যিটো বৃত্ত দুইটা কি হৈছে দুইটা সমাজেৰে গৈছে দেই ঠিক আছে দুইটা কি হৈছে মধ্যবিন্দুৰ সমাজেৰে গৈছে ঠিক আছে মানে যিডাল দীঘল হৈছে সেইডালৰ নাম কি ব্যাসাৰ্ধ ব্যাস আৰু যিডাল খাটা অৰ্থাৎ আধাত ক্ৰছ হৈ গৈছে সেইডালৰ নাম কি ব্যাসাৰ্ধ মানে দীঘলডালৰ খাটা নাম খাটাডালৰ দীঘল নাম এনেদৰে মনত ৰাখিলে তোমাৰ হৈ যাব এতিয়া আমাক কৈছে কি 28 সেন্টিমিটাৰ
ব্যাস মানে কোনটোৰ কথা কৈছে আমাক কথা কৈছে এইটোৰ ঠিক আছে এইটো হৈছে ব্যাস যদি 28 সেন্টিমিটাৰ ব্যাস হয় তেতিয়াহ'লে তাৰ ব্যাসাৰ্ধ কিমান হ'ব 28ৰ আধা 14 হ'ব আমি সূত্ৰটো জানো যে বৃত্তৰ কালি উলিওৱা সূত্ৰটো কি পাই r স্কয়াৰ কিন্তু ইয়াতে r ৰ মান মই 28 ধৰিব নোৱাৰো কিয় নোৱাৰো কাৰণ ইয়াতে মোক ব্যাসৰ কথা দিয়া আছে জোখ যেটো মোক কি r ৰ মান কি হয় r মানে হৈছে ৰেডিয়াস হেতু মানে কি হেতু হৈছে ব্যাসাৰ্ধ মানে ব্যাসৰ আধা কি হয় ব্যাসাৰ্ধ হয় তেতিয়া হলে মই কি লম 28 ৰ আধা লম সূত্ৰটো কি সূত্ৰটো হৈছে পাই মানে কিমান ডাইৰেক্ট মই লিখিয়ে দিছো 22/7 r স্কয়াৰ r মানে কিমান পাম মই 28 নহয় কিমান পাম 14 পাম এটা 14 পূৰণ কৰিলো আৰু এটা 14 পূৰণ কৰিলো পাই r স্কয়াৰ এখিনি পূৰণ কৰিলে মই যেটো পাই যাম হেতুৱে মোৰ শুদ্ধ উত্তৰ হ'ব 7 ৰে 14 কেইবাৰ যায় দুইবাৰ যায় 22 পূৰণ 2 পূৰণ 14 কৰিব লাগিব মই 22 দুগুণ কিমান হ'ব 44 হ'ব 44 কে 14 কে পূৰণ কৰিলে মোৰ শুদ্ধ উত্তৰ আহি যাব 44 কে 14 কে মই যদি পূৰণ কৰো 4 4 গুণ 16 6 লাষ্টত 6 আহা এটাই উত্তৰ আছে অপচন নম্বৰ সি টো আৰু হেতুতে ক্লিক কৰি মই আগলৈ গুছি যাম ঠিক আছে ভিডিওটো কেনেকুৱা পালা জনাবা আগন্তুক আৰু কেনেকুৱা প্ৰশ্ন লাগিব হেতুও জনাবা যদি ভিডিওটো চাই ভাল পালা লগৰ বন্ধু বান্ধৱীখিনিক শেয়াৰ কৰি দিবা ঠিক আছে ধন্যবাদ তেতিয়াহলে আজিলৈ ইমানখিনি আজিলে জয় আই অসম